মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন। পথৰ জিৰণি চৰাত বাস কৰা ব্যক্তিলৈ সহানুভূতি। মানুহে মানুহৰ বাবে এই মহান বাক্যশাৰী আগত লৈ মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে চেলেঙাত হেল্থ ক্লাবে। আঘোণৰ বতৰত সীমাহীন ব্যস্ততাৰ মাজতো টিয়কৰ নামচেৰুৰ জিৰণি চৰাত দীৰ্ঘদিন ধৰি অসহায় অৱস্থাত জীৱন নিৰ্বাহ কৰি থকা এজন প্ৰায় ৬০ ঊৰ্ধৰ ব্যক্তিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে চেলেঙাত হেল্থ ক্লাব নামৰ সংস্থাটো। উল্লেখযোগ্য যে সংস্থাটোৱে ৰোগীয়া ব্যক্তিজনক অন্ন, বস্ত্ৰ, বাসস্থান, প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা, ব্যক্তিজন থাকিব পৰাকৈ জিৰণি চৰাটো পলিথিনেৰে সুন্দৰকৈ বেৰা দি জিৰাবৰ বাবে এখন বিচনাৰ ব্যৱস্থা কৰি দিয়ে। বছৰ বছৰ ধৰি স্থানীয় ৰাইজে খাদ্য সামগ্ৰী যোগান ধৰি অহা এই ৰোগীয়া ব্যক্তিজনক এইখিনি সুবিধা দিয়াৰ বাবে সকলোৱে আদৰণি জনাইছে এই মহানুভৱতাক। আজি আমি চেলেঙাত হেল্থ ক্লাবৰ তৰফৰ পৰা আজি আমি এই পদপথত আশ্ৰয় লৈ থকা এজন ৬০ ঊৰ্ধ এজন ব্যক্তি, শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ দুৰ্বল নিৰাশ্ৰয় অৱস্থাত থকা আমি তেখেতক অকণমান সহায় কৰি দিলোঁ। তেখেতৰ জিৰণি চৰাটোতে আমি ধুনীয়াকৈ ঘৰ এটা বনাই দিলোঁ, যাতে তেখেতে ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পায় আৰু বাচি থকা জীৱনটো যাতে সুখেৰে পাৰ কৰিব পাৰে। তাৰ লগতে আমি তেখেতৰ চিকিৎসা ব্যৱস্থাও কৰি দিলোঁ। চিকিৎসা কৰ্মী আহিছে এতিয়া, তেখেতে আহি পিনে তেখেতৰ মেডিকেল চেকআপ কৰিব আৰু মেডিচিন যি লাগে তেখেতক দিব আৰু তেখেতৰ যি শাৰীৰিক দুৰ্বলতা আছে সেইখিনি দূৰ কৰিবলৈ তেখেতে আহিব এতিয়া। আৰু লগতে আমি কম্বল দিছোঁ আৰু অলপ খাদ্যবস্তু আমি দিম বুলি এতিয়া ঠিক কৰি আহিছোঁ। টিয়কৰ পৰা ৰাজা শইকীয়া ৰিপৰ্ট, এনি ভাৰত।